আজি ৰাতিপুৱা মানে একদম পুৰা লৰালৰি দেই ফালিছিলি টাউনলৈ বুলি ওলাইছে একদম শুই উঠি জিধা পিছে ৰাতিপুৱা বতৰটো বেয়া আছিল সেইটো কাৰণে উঠাও আজি অকণমান দেৰি হৈ গ'ল। হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। ৰাতিপুৱাই ওলাইছোঁ মেডিকেললৈ বুলি আৰু একদম তিতি বুঢ়ী গোটেইজনী জুৰুলি জুপুৰি হৈ গৈছোঁ মানে একদম লৰি আৰু আমাৰ গৈ পাবগৈ লাগে। বৌক মানে অপাৰেশ্যন আছে আজি 10টা বজাৰ পৰা। কি লাগিব এতিয়া সেইটো কি লাগিব এয়া ছোৱালীৰ কথা শুনিলেই নহয় ভগৱানে যি দিয়ে মানে তাইক তাকে লাগে আৰু কি কাৰণত মেডিকেলত অপাৰেশ্যনত সোমাইছে গম পালেই নহয়। বৌৰ মানে এতিয়া ভাল খবৰ আহি আছে আৰু আমি বাহিৰতে বহি গোটেইখিনিয়ে পূৰা ৱেইট কৰি আছোঁ আৰু ছোৱালীজনীও মানে ভয় কৰি আছে মাকক যেতিয়া তালৈ লৈ গৈছে কি হ'ব বুলি। তাইক আমি এনেকৈ কিবা কিবি কৰি ফুচুলাই মেলি ৰাখিছোঁ আৰু চবেই ৱেইট কৰি আছোঁ মানে ভাল খবৰটো সোনকালে আহক বুলি। আৰু তেনেকুৱাতে আহি পিনি আমাৰ ভাল খবৰটো আমাৰ মাজত ওলাইছে আৰু চবৰে মানে এনেকুৱা ফূৰ্তি এনেকুৱা হাঁহি। বৌ একদম ধুনীয়াকৈ ভালে সকলোখিনি ঠিক হ'ল আৰু বৌ আহিলে আৰু আমাৰ মাজলৈ একদম ধুনীয়া ল'ৰা এজন আহিছে দেই। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আৰু বৌ যাতে সোনকালে সুস্থ হৈ ঘৰলৈ আহে তাৰে কৰিব। আৰু এয়া ল'ৰা প্ৰথম দেউতাকৰ কোচত উঠিলে চব মানে পূৰা ইম'চনেল হৈ গৈছে। এইটো মুহূৰ্ত মানে বুজাব নোৱাৰা এটা মুহূৰ্ত মানে ওচৰত থাকিলেহে গম পায়, এনেকৈ ভিডিঅ' বা কৰিবলৈ গম নাপায়। আৰু বায়েকৰ মানে এনেকুৱা ফূৰ্তি ভায়েকক মানে কেনেকৈ ল'ম বুজিয়ে পোৱা নাই যে অকণমান আগত জন্ম হৈছে তাই একেবাৰে জোকাৰি মেলি লৈছে আৰু চুমুকন বা মই আৰু দুইজনী আমাৰ মানে লাষ্টত আমনি লাগিছে ভাগৰো লাগিছেগৈ আৰু আমি কাৰণ 9টা বজাতে যোৱা আৰু এই পোৱালি দেখিছে ভায়েক জন্ম হ'ল তাক এতিয়া কোনে পায়। আৰু ঠিক আছে দিয়ক আজিলৈ ইমানেই বাই বাই।